নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমাৰ এবিধ অতি প্ৰয়োজনীয় খাদ্য উপাদানৰ বিষয়ে। আৰু এই প্ৰয়োজনীয় খাদ্য উপাদানবিধৰ নাম হৈছে ওমেগা 3 ফেটি এচিড। ওমেগা 3 ফেটি এচিডৰ অভাৱত আমাৰ হাৰ্টৰ বিভিন্ন স্বাস্থ্য সমস্যাৰ লগতে বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। আৰু এই ওমেগা 3 ফেটি এচিড আমাৰ হাৰ্টৰ সুস্থতাৰ বাবে ইমানেই প্ৰয়োজনীয় যে ওমেগা 3 ফেটি এচিডক হাৰ্টৰ পৰম বন্ধু উপাদান বুলি কোৱা হয়। আৰু ওমেগা 3 ফেটি এচিডৰ প্ৰয়োজন আমাৰ শৰীৰত ইমানেই বেছি যে ইয়াক ইঞ্জিন অইলৰ লগত তুলনা কৰা হয়। গতিকে আজিৰ ভিডিঅ'টিত আমি ওমেগা 3 ফেটি এচিডে আমাৰ শৰীৰত কি কাম কৰে বা ওমেগা 3 ফেটি এচিড ঘাটি হ'লে আমাৰ কি স্বাস্থ্য সমস্যাৰ সৃষ্টি হ'ব পাৰে, লগতে ওমেগা 3 ফেটি এচিড আমি কি খাদ্যত পোৱা যায় সেই বিষয়ে আজি বিতংকৈ কথা পাতিম। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, আমাৰ শৰীৰটো অসংখ্য কোষেৰে গঠিত। আমাৰ শৰীৰৰ জীৱনী শক্তি উৎপাদনৰ কাম কাজবোৰ এই কোষবোৰতেই সম্পন্ন হয়। আচলতে আমাৰ কোষবোৰ যিবোৰ উপাদানেৰে গঠিত, যেনে নিউক্লিয়াছ, সাইটোপ্লাজম, গলগি বডি, ৰাইবোজোম ইত্যাদি, এই উপাদানবোৰতে আচলতে আমাৰ জীৱনী শক্তি উৎপাদনৰ কামবোৰ চলি থাকে। এইফালে আমাৰ শৰীৰৰ বিভিন্ন কাম কাজ চলাৰ বাবে আমাৰ শৰীৰত বিভিন্ন তন্ত্ৰ বা ছিষ্টেম থাকে, যেনে পাচন তন্ত্ৰ, ৰক্ত সঞ্চালন তন্ত্ৰ, স্নায়ুতন্ত্ৰ আদি। যদিহে আমাৰ শৰীৰৰ এই কোষবোৰত চলা কাম কাজবোৰ সঠিকভাৱে চলি থাকে, তেতিয়াহে আমাৰ এই বিভিন্ন তন্ত্ৰবোৰৰ কামবোৰো ঠিকমতে চলি থাকে আৰু আমাৰ সুস্বাস্থ্য ৰক্ষা হয়। যদিহে কোনো কাৰণত আমাৰ শৰীৰৰ কোষবোৰত চলা কামৰ বিসংগতি ঘটে, তেতিয়া আমাৰ এই ছিষ্টেমবোৰৰ কামবোৰতো বিসংগতি ঘটে আৰু আমাৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। যদিও আমাৰ শৰীৰৰ এই কোষবোৰ অতি ক্ষুদ্ৰ, তথাপি আমাৰ এই কোষবোৰৰ বিভিন্ন উপাদান যেনে নিউক্লিয়াছ, সাইটোপ্লাজম, ৰাইবোজোম, গলগি বডি, মাইটকণ্ড্ৰিয়া আদিয়ে কোষবোৰৰ ভিতৰত এটা ইঞ্জিনৰ নিচিনাকৈ কাম কাজবোৰ চলি থাকে। আৰু এই ইঞ্জিনৰ যিদৰে ইঞ্জিন অইল লাগে, ঠিক তেনেদৰে আমাৰ এই কোষবোৰৰ উপাদানবোৰৰ কাম কাজ চলি থকাৰ বাবেও আমাক ওমেগা 3 ফেটি এচিডৰ অতি প্ৰয়োজন। গাড়ীবোৰ যিদৰে পেট্ৰল বা ডিজেলেৰে চলি থাকে, ঠিক তেনেদৰে আমাৰ শৰীৰতো খাদ্যৰ প্ৰয়োজন হয়। গতিকে খাদ্যৰ সৈতে গাড়ীৰ পেট্ৰল বা ডিজেলৰ তুলনা কৰিব পাৰি। কিন্তু গাড়ী এখনৰ ইঞ্জিনটো ভালদৰে চলিবলৈ যিদৰে ইঞ্জিন অইলৰ প্ৰয়োজন, ঠিক তেনেদৰে আমাক আমাৰ কোষৰ ভিতৰৰ উপাদানবোৰৰ বা ইঞ্জিনবোৰৰ কাম কাজবোৰ ভালদৰে চলি থাকিবলৈ হ'লে ইঞ্জিন অইল অৰ্থাৎ ওমেগা 3 ফেটি এচিডৰ অতি প্ৰয়োজন। গতিকে আমাৰ শৰীৰটোৰ যদি স্বাস্থ্যৱান হৈ থাকিব লগা হয় বা শৰীৰৰ কাম কাজবোৰ ভালদৰে চলি থাকিব লগা হয়, তেতিয়া আমাক ওমেগা 3 ফেটি এচিডৰ অতি প্ৰয়োজন হয়। আজিকালি বেছিভাগ মানুহেই যিদৰে বিভিন্ন লাইফষ্টাইলজনিত ৰোগত আক্ৰান্ত হৈছে, এই লাইফষ্টাইলজনিত ৰোগসমূহৰ মূল কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে আচলতে কোষবোৰত চলা কাম কাজৰ বিসংগতিৰ বাবেই সৃষ্টি হোৱা বুলি কৈছে। আৰু এই কোষবোৰত চলা কাম কাজৰ বিসংগতিৰ মূল কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে মানুহৰ অবৈজ্ঞানিক খাদ্যাভ্যাসকে চিনাক্ত কৰিছে। অবৈজ্ঞানিক খাদ্যাভ্যাস বুলিলে যিবোৰ খাদ্যত আমাৰ প্ৰয়োজনীয় পুষ্টিদ্ৰব্যৰ অভাৱ থাকে, বিশেষকৈ ওমেগা 3 ফেটি এচিডৰ অভাৱ থাকে, তেনে খাদ্যবোৰকে আচলতে অবৈজ্ঞানিক খাদ্যাভ্যাস বুলি কোৱা হৈছে। গতিকে মানুহৰ শৰীৰত যেতিয়া এনে পুষ্টি উপাদানৰ বিশেষকৈ ওমেগা 3 ফেটি এচিডৰ অভাৱ দেখা যায়, তেতিয়া মানুহৰ শৰীৰত 5টা লক্ষণে দেখা দিয়ে। আৰু এই লক্ষণবোৰ হৈছে, 1 নম্বৰ লক্ষণটো হৈছে মানুহৰ পেটৰ অংশত, আচলতে পেটৰ অংশত বা কঁকালৰ অংশত বেছিকৈ চৰ্বি জমা হয়। আৰু 2 নম্বৰ লক্ষণটো হৈছে মানুহৰ হাই বিপি সৃষ্টি হয়, অৰ্থাৎ মানুহৰ গাত উচ্চ ৰক্তচাপে দেখা দিয়ে। তাৰপিছত 3 নম্বৰ লক্ষণটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চ, অৰ্থাৎ মানুহৰ শৰীৰত ইনচুলিন সৃষ্টি হয় কিন্তু সেই ইনচুলিনে উপযুক্তভাৱে কাম নকৰে। তাৰপিছত 4ৰ্থ লক্ষণটো হৈছে হাই ট্ৰাইগ্লিচাৰাইড আৰু 5মবিধ লক্ষণটো হৈছে ল' HDL। গতিকে যদিহে কোনো মানুহৰ শৰীৰত এই 5টা লক্ষণৰ কমেও 3টা লক্ষণ দেখা পোৱা যায়, তেতিয়া মানুহজনে কোৱা হয় যে তেওঁ জীৱনশৈলীজনিত ৰোগত আক্ৰান্ত হৈছে। গতিকে এনে জীৱনশৈলীজনিত ৰোগৰ মূল কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে আমাৰ কোষৰ চলা কাম কাজবোৰৰ বিসংগতিৰ কাৰণে হয় বুলি কৈছে। এতিয়া আমি কথা পাতো আহক ওমেগা 3 ফেটি এচিডে আমাৰ শৰীৰত কি কাম কৰে। ওমেগা 3 ফেটি এচিডে প্ৰথমতে উল্লেখ কৰা হৈছে যে আমাৰ হাৰ্টৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।
ই কেনেদৰে আমাৰ হাৰ্টৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ওমেগা 3 ফেটি এচিড যদি আমাৰ শৰীৰত সঠিকভাৱে যোগান পোৱা যায় তেতিয়া ই আমাৰ তেজৰ কোলেষ্ট্ৰল কমায় অৰ্থাৎ আমাৰ শৰীৰত যিবোৰ বেয়া কোলেষ্ট্ৰল থাকে সেই বেয়া কোলেষ্ট্ৰলৰ পৰিমাণ কমায় আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো কমায় লগতে ভাল কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে গতিকে আমাৰ হাৰ্টৰ স্বাস্থ্য সঠিকভাৱে থাকে তাৰপিছত ওমেগা 3 ফেটি এচিডে আমাৰ শৰীৰত কৰা অন্য এটা দৰকাৰী কাম হৈছে গৰ্ভস্থ সন্তানৰ মগজুৰ বিকাশত যথেষ্ট সহায় কৰে ওমেগা 3 ফেটি এচিডে অৱশ্যে অকল গৰ্ভস্থ সন্তান বুলি নহয় সন্তান জন্মৰ পাছতো 2 বছৰলৈ সন্তানৰ যি মগজুৰ বিকাশৰ কাম চলি থাকে সেই মগজুৰ বিকাশৰ কামতো ওমেগা 3 ফেটি এচিডে অতি ভাল কাম কৰে তাৰপিছত ওমেগা 3 ফেটি এচিডৰ অন্য এটা গুৰুত্বপূৰ্ণ কাম হৈছে ওমেগা 3 ফেটি এচিড সঠিকভাৱে যোগান পালে অটিজম হোৱাৰ সম্ভাৱনা কমি যায় অৰ্থাৎ গৰ্ভস্থ মাতৃয়ে যদি সঠিকভাৱে ওমেগা 3 ফেটি এচিড উপাদানবিধ পায় তেতিয়া গৰ্ভস্থ মাতৃৰ পৰা যি সন্তান প্ৰসৱ হয় সেই সন্তানৰ অটিজম হোৱাৰ সম্ভাৱনা কমি যায় তাৰপিছত আন এক কাম হৈছে যে আমাৰ চকুৰ যি ৰেটিনা থাকে সেই চকুৰ ৰেটিনা গঠনত ওমেগা 3 ফেটি এচিডে মুখ্য ভূমিকা পালন কৰে তাৰপিছত ওমেগা 3 ফেটি এচিডৰ আন এক প্ৰধান কাম হৈছে আমাৰ শৰীৰত কেঞ্চাৰ প্ৰতিৰোধ কৰে বিভিন্ন ধৰণৰ কেঞ্চাৰ যেনে প্ৰস্টেট কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ বা অন্যান্য কেঞ্চাৰসমূহৰ যি সম্ভাৱনা সেই সম্ভাৱনা ওমেগা 3 ফেটি এচিডৰ বাবে আমাৰ কমি যায় ওমেগা 3 ফেটি এচিডৰ আৰু এক অতি গুৰুত্বপূৰ্ণ কাম হৈছে আমাৰ শৰীৰত বিভিন্ন কাৰণত যিবোৰ ইনফ্লামেশ্যন ঘটে সেই ইনফ্লামেশ্যনবোৰ ওমেগা 3 ফেটি এচিডৰ যদি যোগান সঠিকভাৱে থাকে তেতিয়া এনে ইনফ্লামেশ্যন কমাই দিয়ে বা ইনফ্লামেশ্যন কণ্ট্ৰল কৰে যাৰ বাবে ইনফ্লামেশ্যনৰ বাবে হোৱা ৰোগবোৰ আমাৰ প্ৰতিৰোধ হৈ থাকে তাৰপিছতে ওমেগা 3 ফেটি এচিডৰ অন্য এক গুৰুত্বপূৰ্ণ কাম হৈছে আমাৰ যদি খাদ্যত ওমেগা 3 ফেটি এচিড সঠিকভাৱে থাকে তেতিয়া আমাৰ ফেটি লিভাৰৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰে গতিকে ওমেগা 3 ফেটি এচিডে আমাৰ শৰীৰত অতি মুখ্য ভূমিকা পালন কৰে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ওমেগা 3 ফেটি এচিডৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ কাম হৈছে ওমেগা 3 ফেটি এচিডে হাড়ৰ ক্ষয় প্ৰতিৰোধ কৰে অৰ্থাৎ আৰ্থ্ৰাইটিছ প্ৰতিৰোধ কৰে লগতে ওমেগা 3 ফেটি এচিডে আমাৰ ছালখনৰ স্বাস্থ্য ধৰি ৰাখে ছালখন মসৃণ কৰি ৰাখে লগতে আমাৰ ছালখন ছানবাৰ্ণৰ পৰা আমাক ৰক্ষা কৰি ৰাখে তাৰপিছত ওমেগা 3 ফেটি এচিডে আমাৰ টোপনি নিয়মীয়া কৰে আৰু টোপনি নিয়মীয়া কৰা মানেই আচলতে আমাৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে বন্ধুসকল ওমেগা 3 ফেটি এচিডে আমাৰ স্বাস্থ্য ৰক্ষাত বা আমাৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কিদৰে ভূমিকা পালন কৰে সেই বিষয়ে আমি কিছু কথা পাতিলোঁ এতিয়া আমি কথা পাতিম ওমেগা 3 ফেটি এচিড কি খাদ্যত পোৱা যায় ওমেগা 3 ফেটি এচিড আচলতে প্ৰধানকৈ পোৱা যায় মাছত যিবোৰ মাছ তেলি হয় অৰ্থাৎ যিবোৰ মাছ অলপ ডাঙৰ সেইবোৰ মাছত ওমেগা 3 ফেটি এচিড থাকে বিশেষকৈ সামুদ্ৰিক মাছবোৰত ওমেগা 3 ফেটি এচিড পোৱা যায় গতিকে আমি যদিও সামুদ্ৰিক মাছ আমি য'তে ত'তে পোৱা নাযায় আমি যিবোৰ মাছ অলপ ডাঙৰ হয় সেই মাছবোৰ আমি নিয়মিতভাৱে খাব লাগে বা অন্তত সপ্তাহত 2 দিন আমি খাব লাগে ইয়াৰ উপৰি কিছুমান উদ্ভিদজাত খাদ্য সামগ্ৰীতো ওমেগা 3 ফেটি এচিড পোৱা যায় এনে খাদ্য সামগ্ৰীবোৰৰ ভিতৰত বিশেষকৈ বাদামবোৰত ওমেগা 3 ফেটি এচিড যথেষ্ট পৰিমাণে পোৱা যায় বিশেষকৈ চীনাবাদাম বা আখৰোট ইয়াত যথেষ্ট পৰিমাণে ওমেগা 3 ফেটি এচিড পোৱা যায় ইয়াৰ উপৰি টিচি বীজত ওমেগা 3 ফেটি এচিড থাকে লগতে চিয়া সিডত ওমেগা 3 ফেটি এচিড থাকে আজিকালি চিয়া সিড বজাৰত অতি সহজলভ্য হৈ পৰিছে গতিকে আমি নিয়মিতভাৱে যদি এই চিয়া সিড খাওঁ তেতিয়া আমি এই চিয়া সিডত থকা ওমেগা 3 ফেটি এচিড লাভ কৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্য ৰক্ষাত ওমেগা 3 ফেটি এচিডক আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি নিয়মিতভাৱে ওমেগা 3 ফেটি এচিড যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে আমি যদি নিয়মিতভাৱে ওমেগা 3 ফেটি এচিড যুক্ত খাদ্য ব্যৱহাৰ কৰোঁ তেতিয়া আমি নিশ্চিতভাৱে এনে লাইফষ্টাইল জনিত ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ গতিকে বন্ধুসকল আমাৰ খাদ্য উপাদানৰ এই ওমেগা 3 ফেটি এচিডৰ গুৰুত্ব আমি যদি ভালদৰে উপলব্ধি কৰোঁ আৰু ওমেগা 3 ফেটি এচিড যুক্ত খাদ্য নিয়মিতভাৱে আমি সেৱন কৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ সুস্বাস্থ্য ধৰি ৰাখিব পাৰিম খাদ্য উপাদান ওমেগা 3 ফেটি এচিডৰ আমাৰ স্বাস্থ্য ৰক্ষাত থকা প্ৰভাৱ সম্পৰ্কে কিছু কথা শুনিলে যদি আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ যিসকল লোকে মোৰ চেনেলটো আজি প্ৰথম চাইছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালোঁ লগতে মোৰ ভিডিঅ'সমূহ নিয়মিতভাৱে চাবলৈ অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ
নমস্কাৰ।